7 নম্বৰ প্ৰশ্নত আছে কি যে AB এডাল ৰেখাখণ্ড আৰু P ইয়াৰ মধ্যবিন্দু ABৰ একেফালে থকা D আৰু E দুটা এনে বিন্দু যাতে এংগল BAD ইকুৱেল এংগল ABE আৰু এংগল EPA ইকুৱেল এংগল DPB দেখুৱা যে 1 নম্বৰত আছে ত্ৰিভুজ DAP সৰ্বসম ত্ৰিভুজ EBP 2 নম্বৰত আছে AD সমান BE গতিকে এই চিত্ৰটো আগতে আমি আঁকি লম চিত্ৰ 7.22 এই ছবিটো আমি আঁকি লম চোৱা AB E এটা বিন্দু D এটা বিন্দু E আৰু D আৰু এটা P এটা বিন্দু এইটো হল চিত্ৰ এইটো কোণ আৰু এইটো কোণ সমান এইটো কোণৰ লগত এইটো কোণ সমান তো 1 নম্বৰ দিয়া আছে EPA সমান সমান DPB দুয়োফালে যদি আমি EPD যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব চোৱা আর EPA যোগ EPD ইকুৱেল DPB যোগ EPD ইয়াতে দুয়োফালে কি কৰা হৈছে এংগল EPD যোগ কৰা হৈছে আর আমি কি লিখিব পাৰো APD কোণ সমান সমান BPE কোণ এইটো 1 নম্বৰ নামকৰণ কৰো এতিয়া ত্ৰিভুজ APB আৰু ত্ৰিভুজ BPE ৰ পৰা পাও কি পাও চোৱা এংগল PAD কোণ ইকুৱেল এংগল PBE তাৰপিছত APD কোণ সমান সমান PBE কোণ এইটো 1 ৰ পৰা পাও তাৰপিছত AP সমান সমান BP কাৰণ P হৈছে PAB ৰ মধ্যবিন্দু গতিকে আমি কি লিখিব পাৰো এতেকে ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ BPE এতেকে AD সমান সমান BE
CPCT আৰু এটো কি বিধিমতে সৰ্বসম হল চোৱা ইয়াতে দুটা কোণ সমান আছে আৰু এটা বাহু সমান আছে গতিকে আছা স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম আৰু এটো CPCT মতে এই দুটা সমান হ'ব CPCT তো 1 নম্বৰত আছিল ত্ৰিভুজ DAP আৰু EBP তাৰপিছত 8 নম্বৰ কোৱেশ্চনত কি কৈছে 8 নম্বৰ কোৱেশ্চনত আছে কি যে C বিন্দুত সমকোণ হহ ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ আৰু M কৰ্ণ AB ৰ মধ্যবিন্দু C M ৰ সৈতে ৰেখাৰে সংলগ্ন কৰা হ'ল আৰু D বিন্দুলৈ এনেভাৱে বঢ়াই দিয়া হ'ল যাতে DM = CM D বিন্দুক B ৰ সৈতে ৰেখাৰে সংলগ্ন কৰা হ'ল চিত্ৰ 7.23 এইটো চিত্ৰ দেখুৱা যে ত্ৰিভুজ AMC সৰ্বসম ত্ৰিভুজ BMD 2 ত্ৰিভুজ DBC এটা সমকোণ 3 নম্বৰত ত্ৰিভুজ DBC সৰ্বসম ত্ৰিভুজ ACB আৰু 4 নম্বৰ CM = half of AB এইকেইটা আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে তো চোৱা BC ইয়াতে D আৰু ইয়াতে আছে A এটা M বিন্দুত সেট কৰিছে DC আৰু AB M বিন্দুত সেট কৰিছে আঁতৰ 1 ত্ৰিভুজ AMC আৰু ত্ৰিভুজ BMD ৰ পৰা পাও কি পাও চোৱা AM = BM তাৰ কাৰণ হৈছে কি AM = BM তাৰ কাৰণ হৈছে M হৈছে AB ৰ মধ্যবিন্দু M AB ৰ মধ্যবিন্দু তাৰপিছত এংগল AMC = এংগল BMD ইয়াৰ কাৰণ হৈছে কি বিপৰীত কোণ তাৰপিছত CM = DM CM = DM তাৰ কাৰণ হৈছে M হৈছে CD ৰ মধ্যবিন্দু গতিকে আমি কি লিখিব পাৰো এতেকে ত্ৰিভুজ AMC সৰ্বসম ত্ৰিভুজ BMD এইটো হৈছে সাজ স্বীকাৰ্য সাজ স্বীকাৰ্য মতে বা বাহু কোণ বাহু স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম এতেকে ACM কোণ
ইকুৱেল কি হ'ব বি ডি এম গুণ তাৰপিছত চি এ এম গুণ সমান সমান কি হ'ব ডি বি এম গুণ আৰু এ চি সমান সমান বি ডি এইটো হ'ল 8ৰ 1 নম্বৰ তাৰপিছত 8ৰ 2 নম্বৰত আছে যোৱা এ চি সমান্তৰাল কি আছে বি ডি আছে হয়নে এ চি সমান্তৰাল বি ডি আৰু এই ক্ষেত্ৰত ডি চি হৈছে ছেদক এতেকে এংগল এ চি ডি সমান সমান এংগল বি ডি চি কোণ তাৰ কাৰণ হৈছে এইটো একান্তৰ কোণ এতেকে এ চি ডি কোণ সমান বি ডি চি কোণ এতেকে আমি কি ক'ব পাৰোঁ এ চি সমান্তৰাল ডি বি এতিয়া এ চি সমান্তৰাল বি ডি এতেকে আমি কি লিখিব পাৰোঁ ডি বি চি সমান সমান এ চি বি কোণ এইটো হৈছে একান্তৰ কোণ কিন্তু ত্ৰিভুজ এ বি চি এটা সমকোণী ত্ৰিভুজ য'ত নেকি চি কোণ 90 ডিগ্ৰী গতিকে আমি এ চি বি কোণ 90 ডিগ্ৰী বুলি ক'ব পাৰোঁ এতে ত্ৰিভুজ কি এ চি বি কোণ এইটো হৈছে 90 ডিগ্ৰী সেয়েহে আমি কি লিখিব পাৰোঁ যাৰো ডি বি চি কোণ এইটো কোণো কিমান হ'ব 90 ডিগ্ৰী হ'ব তাৰপিছত 3 নম্বৰত আছে 3 নম্বৰটো চোৱা ত্ৰিভুজ ডি বি চি আৰু ত্ৰিভুজ এ বি চিৰ পৰা পাওঁ কি পাওঁ বি ডি সমান এ চি তাৰপিছত ডি বি চি কোণ সমান সমান এ চি বি কোণ সমান হ'ব কাৰণ হৈছে প্ৰতিটো 90 ডিগ্ৰী আৰু বি চি সমান সমান বি চি এইটো কি কাৰণে হৈছে এইটো সাধাৰণ বাহু
সাধারণ বাহু এতেকে ত্রিভুজ ডিবি বা বিডিসি ত্রিভুজ বিডিসি সর্বসম ত্রিভুজ এ সি বি এইটো কি বিধি মতে সাজ স্বীকার্য মতে সমান তাৰপিছত আৰু এটা অংক আছে ইয়াতে 4 নম্বৰ 4 নম্বৰত যেহেতু আমি কি ক'ব পাৰো যেহেতু ত্রিভুজ ডিবিসি সর্বসম ত্রিভুজ এসিবি এতেকে আমি কি ক'ব পাৰো ডিসি সমান এবি और ডিসির পরিবর্তে আমি কি লিখব পাৰো ডিএম প্লাস সিএম ইকুয়াল এ বি और সিএম প্লাস সিএম ইকুয়াল এ বি কারণ ডিএম আর সিএম সমান কারণ যেহেতু ডিএম সমান সমান সিএম তেতিয়াহ'লে সিএম আৰু সিএম যোগ কৰিলে কি হ'ব 2 সিএম ইকুয়াল এ বি और দুই ইফালে পূৰণ আছে ওফালে গ'লে হৰণ হ'ব গতিকে সিএম সমান সমান কি হ'ব 1/2 এ বি বুজি পাইছা না এইখিনি ঠিক আছে